ডিব্ৰুগড় আৰক্ষীয়ে নিজৰ যিমান আমি দেখুৱাইছো ডিব্ৰুগড় সদৰ থানাত আৰক্ষী যিহেতু আহিছে। অৰ্ডাৰ দিছিলে মানে এণ্টিচিপেটৰী বেল গ্ৰাণ্ট কৰিছিলে সেইটো হিচাপে আজি জিংকি মেলি আহি ইয়াত উপস্থিত হৈছে। সেইটো যিটো প্ৰচিডিউৰ চলি আছে আৰু তেওঁৰ ইণ্টেৰিয়াম বেল আছে মানে তেওঁৰ এণ্টিচিপেটৰী বেলটো আছে সেইকাৰণে উপস্থিত হৈছে। তেওঁক এতিয়া যিটো পৰ্যায়ত আছে এইটো থানাৰ ভিতৰতে যিটো কাম হৈ আছে আমাক লগত আহিব কৈছিলে, তেওঁ অকলে আহিবলৈ ভয় আছিলে সেইকাৰণে লগত অহা হ'ল। হ'ব লাগে একৰ্ডিং টু হাইকোৰ্ট মই তেনেকৈ আজি মোৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰিলোঁ আৰু সেয়াই যিমানখিনি কপাৰেশ্যন মোৰ ফালৰ পৰা লাগে মই দিলোঁ। ইতিমধ্যে আপোনাক সোধপোছ কৰিছে নেকি আজি? ষ্টেটমেণ্ট যিমানখিনি দিব লাগে মই দিছোঁ। আপোনাক কেনেধৰণে আপোনাৰ যিহেতু কৈছে 1.5 লাখ টকা আপুনি কেৱল পাইছিলে বিশাল বৰা গোচৰ কি ক'ব সেই সম্পৰ্কে যিহেতু কেৱল মাত্ৰ আপুনি কোম্পানী দৰবৰ কোম্পানী খুলিবলৈ পইচাটো লৈছিলে? সেয়াই সেইখিনিয়ে যিমানখিনি আপোনালোকে শুনিছে তেনেকৈ সেইখিনি তেখেতসকলৰ লগত এভিডেঞ্চ আছে। যিমানখিনি এভিডেঞ্চ তো একৰ্ডিংলি এভিডেঞ্চ আৰু ফেকচুৱেল এভিডেঞ্চৰ মতে সিহঁতি কাম কৰি আপুনি এই গোচৰটো কোনোভাৱে জড়িত নহয়? তাৰমানে মই নহয় বুলিয়ে ক'ম, কাৰণ মই নহয় সেইটো কাৰণে মই ইমান দিনে নিজকে ছেফ ৰাখিবলৈ মই চেষ্টা কৰিছিলোঁ। আৰু ৰাজীৱ বৰাৰ নামটো ওলাইছে, আপোনাৰ স্বামীৰ নাম ওলাইছে।